খা খা। बाईस लीटर मिल्क कैपेसिटी पर डे। प्योर HF काउ। पंजाबर फर्मुलात राखिছে গৰুবিলাকত সব গৰু আপোনালোকে দেখিছে গোবৰ ওপৰত শুই আছে এটা আসলতে पंजाबर ফৰ্মুলা হয় যাতে গৰু ঠাণ্ডা দিনত গাটো গৰম হৈ থাকে এটো पंजाबर ফৰ্মুলা হয় আমাৰ অসমত তাকো পানী মাই একদম সাফ চিকুণ কৰে কিন্তু पंजाबर সাইতে অলপমান বেলেগ হয় কিন্তু বস্তুবিলাকত অলপমান বেলেগকে কৰে আকৌ গাঁৱৰ মানুহবিলাকে ভাবে কি গৰু ফাৰ্মত একদম পুৰা নিট এণ্ড ক্লিন হৈ থাকিবলৈ একদম পুৰা সাফ চিকুণ এনেকুৱা জৰুৰী নহয় খানাটো ভাল দি গৰু এনেকৈ ৰাখিব পাৰে আসলতে এটো पंजाबर ফৰ্মুলা হয় আপোনালোকে দেখিছে কিমান মানে হেলদি হৈ আছে গৰুখিনি হলো কিহৰ কাৰণে এই গোবৰটো যেন শুকান হিটো সাইতে থাকা গোবৰটো এটো সাইতে অকন ভিজি আছে জায়গাটো সৰু চেউৰি পোৱালি যেহেতু হিতে তো এই বস্তুখিনিত মানে গোবৰটোত খুলে গৰুৰ গাটো গৰম হৈ থাকে पंजाबर যিবিলাক ডেইৰী ফাৰ্ম ডাঙৰ ডেইৰী ফাৰ্ম তাত চালে আপোনালোকে এটো কথা শিকিব পাৰিব বহুতে মজা পোৱালি কিজনী মস্ত মস্ত পোৱালি হয় এনেকুৱা ফাৰ্মিঙত যদি ডেইৰী পাৰপাছত কাম কৰে এনেকুৱা গৰু ৰাখিব লাগে এজনী পোৱালি কিজনী এতিয়া বৰ্তমান তাই ওয়েট 300 কেজি মান হ'ব বাকি ডাঙৰ বিলাকটো 500 কেজি ওপৰত আছে সব এইবিলাক সব ফার্স্ট টাইম প্ৰেগনেন্ট গৰু হয় ফুল HF হয় ফার্স্ট টাইম প্ৰেগনেন্ট বেস্ট কোৱালিটি যেটো বেস্ট কোৱালিটি বুলি কয় সেই নিচিনা হয় ইয়াত কোনো ধৰণৰ কোৱালিটি কম্প্ৰমাইজ নাই কোৱালিটি এক নম্বৰ হয় ধুনীয়া কোৱালিটি ধুনীয়া গৰু হয় খুব ধুনীয়া পৰিবেশত আছে খুব ধুনীয়াকৈ খায় বৈ ঘাঁহৰ কোনো ধৰণৰ অভাৱ নাই এইবিলাক সব প্ৰেগনেন্ট হয় দুজনী বাচ্চা দিব ধৰক আৰু 1.5 মাহ মানৰ ভিতৰত দুইজনী সিজনী ধৰক আৰু সিপেনে কোলাজনী আৰু 20 দিন মান ল'ব আৰু এইজনী কোৱা মতে 1.5 মাহ মান ল'ব নতুন একদম ফার্স্ট টাইম প্ৰেগনেন্ট দুইজনী ধুনীয়া গৰু হয় এনেকুৱা গৰু দি ফাৰ্ম কৰিব লাগে যদি ডেইৰী পাৰপাছত কৰে গাখীৰ বেচিম বুলি কৰে এহেতে দুইজনী পোৱালি দিলে মিল্কিঙত আছে 18-20 লিটাৰ গৈ মিল্কিং হেতৰ চাওক সাইজ বহুত ধুনীয়া খালি বয়স হৈছে গৰু কিজনী ডাঙৰ গৰু হয় বয়সৰ গৰু হয় 4-5 বা দিয়া গৰু হয় সিহঁতৰ সেম কন্ডিশন পানী চানি ইয়াত এনেকেটো গোবৰ থাকে সিফালে পোৱালি কিটা আছে দেখাম বাৰু পোৱালি কিটা সৰু ভিডিঅ'ত এইফালে হিন্দক দেখিব পাৰিব আপোনালোকে ধুনীয়াকৈ ৰ'দ লৈ শুই আছে ইয়াত গোবৰ ওপৰত এইটো সাইডটো ধুনীয়া এইটো সাইডটো ডাঙৰকৈ আছে যিহেতু গোবৰ থাকিবৰ কাৰণে এইখিনি ডাঙৰ হ'ব লাগে যাতে বিছনা টাইপ হয় গৰুকেইটা শুবলৈ কাৰণে ভাল পায় গৰু ফাৰ্ম বনালে এই নিচিনা বনাম বুলি ভাবি আছো ঠাণ্ডা দিনৰ কাৰণে বেষ্ট ধুনীয়া হয় একদম